গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণ সন্দৰ্ভত বিতৰ্ক এতিয়াও শেষ হোৱা নাই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এদিন যদি মন্তব্য কৰে, আনদিনা গৌৰৱ গগৈ মন্তব্য কৰে। এবাৰ গৌৰৱ গগৈয়ে সেই সন্দৰ্ভত আকৌ মুখ খুলিছে। শেষ কৰিব লাগিব, এটা গুৰুত্বপূৰ্ণ কথা কৈছে। চাওক, সাধাৰণতে যেতিয়া বিজেপি IT চেলে বিভিন্ন ধৰণৰ এইবোৰ চব অভিযোগ মোৰ কাৰণে নতুন নহয়, পুৰণা অভিযোগ তেওঁলোকে দাঙি ধৰে, মই ইমান গুৰুত্ব নিদিওঁ। কিন্তু যেতিয়া এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ মুখেদি আমি এনেধৰণৰ নানান কথাবোৰ শুনো, তেতিয়া আমি সকলোৱে অপেক্ষা কৰোঁ যে মুখ্যমন্ত্ৰীয়ে যেতিয়া কৈছে তেতিয়া নিশ্চয় তথ্য সহকাৰে কৈছে। তেওঁ আৰু এটা IT চেলৰ তলৰ মাজত পাৰ্থক্য থাকিব লাগে। আৰু সেইকাৰণে যিহেতু মুখ্যমন্ত্ৰীয়ে বিভিন্ন কথাবোৰ কৈছে, বহুত বহলাই কৈছে, আমিতো সেইকাৰণে প্ৰথম দিনৰ পৰাই আমি প্ৰমাণ বিচাৰি আছোঁ। প্ৰমাণ দিয়ক। অভিযোগ দাঙা আৰু প্ৰমাণ নিদিয়া এইটোতো তেওঁলোকৰহে দুৰ্বলতা প্ৰমাণ কৰিছে বা দেখাইছে। তো ময়ো তেওঁলোকৰ পৰামৰ্শ দিছোঁ, যিমান টানিব সিমানে আপোনালোকৰ বাবে কষ্ট হ'ব, সিমানে আপোনালোকৰ ওপৰত ৰাইজৰ যি বিশ্বাস, সেই বিশ্বাসটো লাহে লাহে হেৰাই পেলাব। যদি প্ৰমাণ আছে আৰু যি ধৰণৰ কথা, ইয়াৰ কাৰণে আমি এইটোতো কিবা চিনেমাটো চোৱা নাই, যি ধৰণৰ বিষয়বোৰ উত্থাপন কৰিছে, কিবা চিনেমা চলি আছে নেকি যে আমাৰ ছেপ্টেম্বৰৰ কাৰণে ৰৈ থাকিব লাগে? চিনেমা কিবা হ'লে আমি ৰৈ থাকিব পাৰিম যে চিনেমা আহিব, পাৰ্ট 2 আহিব। এইটো কি এটা খুব এইটো কি আছিলে, এইটো War 1 War 2 কিবা চিনেমা চাই আছোঁ নেকি? সিংঘম 1 সিংঘম 2 কিবা চিনেমা চাই আছোঁ নেকি? অসমৰ মুখ্যমন্ত্ৰীৰ পৰা মুখেদি কথাবোৰ ওলাই আছে। তো আমিতো একো চিনেমা চোৱা নাই যে আমি ট্ৰেইলাৰ কাৰণে ৰৈ থাকিব লাগে। যে ট্ৰেইলাৰ দিছে, এতিয়া আমি ফাইনেল ৰিলিজটো সেইদিনা হ'ব। গুৰুত্বপূৰ্ণ কথাবোৰ যদি হয় এটা প্ৰমাণ দিয়ক। প্ৰমাণটোৱে দিব পৰা নাই। তো সেইকাৰণে আমিও কৈছোঁ যোৱাকালি যে ৰাজনৈতিক এই বক্সিঙত শেষত গৈ নকআউট পাঞ্চটো মাৰিবলৈ আমি চাই আছোঁ। অলপ ধৈৰ্য ধৰক, সেইটোৱে মোৰ ফালৰ পৰা কামনা। আৰু এটা কথা, যিহেতু সেই সময়ত মোৰ স্থিতিটো একে, তো আমি কাম কৰি তেওঁৰ স্থিতিটোহে মানে অস্থিৰ। যোৱা বছৰ লোকসভা নিৰ্বাচন বেয়া হোৱাৰ পিছত কৈছোঁ মই নেখেলোঁ। এতিয়া আকৌ পঞ্চায়ত নিৰ্বাচন অলপ ভাল হোৱাৰ পিছত দেখিছোঁ মই খেলিম। মানুহজনে এতিয়া মই কি কয়, এতিয়া কোনটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সঁচা? যোৱা বছৰ নেখেলোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত বিশ্বাস কৰোঁ নে এই বছৰ যিখিনি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথা কৈছোঁ, কোন সময়ত কোনটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পাই আমি গম নাপাওঁ। তেওঁ নিজে কৈছে তেওঁ হাজাৰটা মিছা কথা ক'ব পাৰে। কোনটো মিছা আছিলে? যোৱা বছৰ কথাটো মিছা নে এই বছৰ কথাটো মিছা? কেনেকৈ গম পাম আমি? সেইকাৰণে মই কিয় এৰিম? সেইকাৰণে আমি তেওঁৰ কথাৰ ওপৰত আমি ইমান গুৰুত্ব নিদিওঁ, ৰাইজৰ কথাৰ ওপৰত আমি বেছি গুৰুত্ব দিওঁ। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি সলনি হোৱাৰ কথা কৈ আছে, তেনেকুৱা কিবা এই খবৰ? চাওক, আমি এই ক্ষেত্ৰত একো আমি নাজানো। অসম প্ৰদেশ কংগ্ৰেছ কমিটি ইতিমধ্যে আমি সকলোৱে নিজৰ নিজৰ অঞ্চলত পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ওলোৱাৰ পিছত আমি নিজৰ নিজৰ অঞ্চলত নিজৰ স্থানীয় কৰ্মীসকলৰ লগত মত বিনিময় কৰি আছোঁ।